মই বনাইছোঁ বলিয়াৰা ষ্টিম ফিছ। এইটো বলিয়াৰ মাছ হয়। ইয়াত আধা কেজি আছে। বাচনতে ইয়াত মই চাফা কৰা হয়। আৰু ইয়াত দিছোঁ পিঁয়াজ আৰু ক'লা সৰিয়হ, বগা সৰিয়হ, জলকীয়া ফালি পিঁয়াজটো চাইছে একদম মিহি মিহি। তাৰপিছত দিছোঁ কেঁচা তেল, তাৰপিছত দিছোঁ হালধি, তাৰপিছত চবকে সানি এতিয়া ষ্টিম কৰিম। এইটো বহুত টেষ্টি মাছ হয়। মিঠা ষ্টিম কৰি বনাম। কোনে কোনে খাই পাইছে। আৰু ইয়াত তৰকাৰী বনালে ভাল লাগে, বাট মই এইটো ষ্টিম কৰিম আজি। ভাপত স্লাইড। এতিয়া মই মাছখিনি ইয়াত ঢালি দিম। সৰিয়হ তেল দি দিছোঁ দেই। আপোনালোকে পাৰিলে ৰেড চিলি পাউডাৰো দিব পাৰে, মই দিয়া নাই। তেল দিয়া আছে, বহুত তেল দিয়া আছে আৰু নিদিওঁ। ষ্টিম কৰিম, চাব মই কেনেকৈ কৰিম। খাই দিছোঁ, পানী উতলিব, 1 গ্লাছ পানী দিছোঁ। আৰু এটা মোৰ গছৰ কলপাতত বনাম দেই, মানে কলপাতত দি বনাম। এয়া মোৰ গছৰ কলগছ, ইয়াৰ পৰা কাটিলে মানুহজনে কলপাত কাটিছে। এই ধনিয়া দিয়া হ'ল। আকৌ বুদ্ধিটো এতিয়া আহিছে যে কলপাতত দি বনালে মানে বেছি টেষ্টি হ'ব। তেখেতে ক'লে কলপাত দি বনাম আৰু কলপাতত ঢালি কিনি আৰু ষ্টিম কৰিম, তেতিয়া মানে জ্বলি যোৱা ভয় নাথাকে। এয়া মোৰ পানী উতলিছে। এয়া কলপাতটো কি ধুনীয়া লাগিছে দেখি ন। সজাই দিয়া হ'ল। মাছটো ধনিয়াখিনি সানি লৈ আছে, এতিয়া কলপাতত দিয়া হ'ব। দি ঢাকি দিয়া হৈছে। এতিয়া দিয়া হ'ল পানীত। এতিয়া মই ঢাকি দিম 15 মিনিটৰ কাৰণে। তাৰপিছত ৰেডি হৈ যাব আমাৰ ষ্টিম ফিছ। কিমান? আধা ঘণ্টা পূৰা লাগিব দেই। প্ৰথমে দিছোঁ ফুল ষ্টিম, তাৰপিছত দিম ল' ষ্টিম।